হেল্ল' এভৰিৱান, মোৰ ইউটিউব চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি মই আপোনালোকৰ বাবে লৈ আহিছোঁ চাট্টু পৰাঠা। চাট্টু পৰাঠাৰ কাৰণে আমাক লাগিব চাটুৱা, যিটো আমি চাটুৱা বুলি কওঁ, বহুতে তাক চাট্টু বুলিও কয়। আৰু আপোনালোকে ইচ্ছা কৰিলে চাটুৱাটো আপোনালোকে ৰেডিমেড কিনি আনিব পাৰে। মই আজি ঘৰতে বনাব লৈছোঁ চাটুৱা। আৰু চাটুৱা বনাবৰ কাৰণে মই লৈছোঁ এই চানাটো। আপোনালোকে চালে গম পাব এইটো হৈছে বুট চানা। বুট চানাটো মই মিক্সিত গ্ৰাইণ্ড কৰি ল'ম, আৰু মিক্সিত গ্ৰাইণ্ড কৰাৰ পাছত তাৰ যিটো গুড়ি হ'ব সেইটোৱে আমি চাট্টু বুলি কওঁ। এতিয়া মই মিক্সি জাৰটো লৈছোঁ, আৰু ইয়াত মই এতিয়া চানাখিনি, বুট চানাখিনি মই এতিয়া ইয়াত দি পিনে গ্ৰাইণ্ড কৰি লওঁ। এয়া আমাৰ চাটুৱা ৰেডি হৈ গ'ল। চাটুৱা পৰাঠা বনাবলৈ কাৰণে কি বস্তু লাগে তাকে মই আপোনালোকক দেখুৱাই দিওঁ। চাটুৱা পৰাঠাৰ কাৰণে মই এইখিনি লৈছোঁ, এই ধৰণে আদা লৈছোঁ, একদম মিহি মিহিকৈ তাৰমানে ৰুকনিত ৰুকি লৈছোঁ। আৰু লৈছোঁ মই এইপিনে নহৰু, ধনিয়া আৰু এয়া হৈছে পিঁয়াজ। আচলতে আদাখিনিৰ পৰিমাণ অলপ বেছি হোৱাৰ কাৰণে মই অলপ ছাইড কৰি থ'লোঁ। আৰু এইখিনি মই লৈছোঁ তাৰমানে আমাৰ আমৰ আচাৰ যিটো মছলা, যিটো আমাৰ বটলত থাকি যায় আমৰ আচাৰ মছলা, সেই মছলাটো মই এতিয়া ইয়াত এড কৰিম। আপোনালোকে যদি আমৰ আচাৰ মছলাটো এড নকৰে তেতিয়াহ'লে আপোনালোকে তাত আমচুৰ পাউডাৰ এড কৰিব পাৰে। আমচুৰ পাউডাৰ এড কৰিলেও আমাৰ চাট্টু পৰাঠাটো খাবলৈ বহুতেই টেষ্টি হয়। এতিয়া মই এইখিনি মিক্স কৰি ল'লোঁ, আৰু ইয়াত মই এড কৰি দিলোঁ চাটুৱাখিনি। আপোনালোকে বেয়া নাপাব, মই চাট্টু বুলিও কওঁ আৰু চাটুৱা বুলিও কওঁ। আচলতে এইটো এটা তাৰমানে বিহাৰৰ ৰেচিপি হয়। বিহাৰৰ তাৰমানে এইটো খুব এটা পপুলাৰ ৰেচিপি, যিটো ৰেচিপি তাৰমানে বহুতেই হেল্পফুল হয়। ইয়াত বহুত ভিটামিন আছে, আপোনালোকে জানেই চাটুৱাটোত বহুতো ভিটামিন পোৱা যায়। এতিয়া মই ইয়াত এড কৰিলোঁ অলপ নিমখ, আৰু মই এই ধৰণে ভালকৈ এতিয়া মিক্স কৰি ল'ম। আপোনালোকে ইচ্ছা কৰিলে ইয়াত অলপ ঘিউ বা ৰিফাইনো এড কৰিব পাৰে, কিন্তু মই আজি এড কৰা নাই, কাৰণ আমৰ আচাৰৰ যিটো মছলা তাত আমাৰ তাৰমানে তেল আছে, আৰু সেই তেলখিনিতে তাৰমানে আমাৰ এতিয়া যিটো মই চাটুৱা তাৰমানে বনাইছোঁ ফিলিং কৰিবলৈ কাৰণে পৰাঠাটোত, সেইখিনি তাৰমানে তাতে আমাৰ হৈ যাব। ইয়াত মই আৰু বেলেগকৈ তেল বা ঘিউ এড নকৰোঁ। বাকী যিখিনি আছিলে সেইখিনি মই এতিয়া ইয়াত দি দিছোঁ। আচলতে আমাৰ মিক্সাৰটো তাৰমানে শুকান হ'ব নালাগে, সেইটোৱে মন কৰিবলগীয়া কথা। আৰু যদি আপোনালোকে শুকান পায় তেতিয়াহ'লে আপোনালোকে তাত অলপ ঘিউ এড কৰি দিব বা ৰিফাইন অলপ এড কৰি দিব। এই ধৰণে মই চাটুৱাখিনি বনাই ল'লোঁ। এতিয়া মই আটা ডোটো বনাম, আৰু আটা ডোটোৰ কাৰণে মই লৈছোঁ এতিয়া 2 কাপ আটা। এই ধৰণে মই আটা ল'লোঁ, আৰু ইয়াত মই এতিয়া এড কৰিছোঁ কালজিৰা। এইটো হৈছে কালজিৰা অলপ দিব লাগে, যিটো তাৰমানে আমাৰ গোন্ধটো আহে আৰু খাবলৈও ভাল লাগে পৰাঠাটো। লগতে দিছোঁ মই অলপ জিৰা, আৰু আপোনালোকে নিজৰ সোৱাদ অনুসৰি নিমখ এড কৰিব। মই এতিয়া নিমখ দিলোঁ, আৰু এতিয়া মই আটা ডোটো বনাম ঠাণ্ডা পানী দি। ঠাণ্ডা পানী দি আটা ডোটো বনালে পৰাঠাটো খাবলৈ কাৰণে বহুতেই কোমল হয়। আপোনালোকে মন কৰিবচোন, গৰম পানী এড নকৰি আপোনালোকে ঠাণ্ডা পানীয়ে কেতিয়াবা পৰাঠাটো বনাব। আৰু লগতে আপোনালোকে ইচ্ছা কৰিলে অলপ ৰিফাইনো দিব পাৰে বা ঘিউ এড কৰিব পাৰে, কিন্তু আজি মই ইয়াত ঘিউ বা ৰিফাইন এড নাই কৰা। মই অকল ঠাণ্ডা পানী দিয়ে ডোটো বনাম, খুব কোমলকৈ বনাম, আৰু খুব অলপ ভাল ধৰণে খচিব লাগিব, ভাল ধৰণে অলপ মিক্স কৰিব লাগিব আটা ডোটো বনাওঁতে, যাতে আমাৰ পৰাঠাটো কোমল হয়। এই ধৰণে মই এতিয়া আটা ডোটো বনাইছোঁ, আৰু আপোনালোকে দেখিছে চাগে আটা ডোটো মোৰ বহুতেই কোমল হৈছে। মই ৰুটি বা পৰাঠা যদি বনাওঁ তেতিয়াহ'লে মই সদায় আটা ডোটো কোমলকৈয়ে খচোঁ। এতিয়া মই 10 বা 15 মিনিটৰ কাৰণে ৰেষ্ট দিম, আৰু ঢাকন এখন মাৰি পিনে মই এতিয়া 10 মিনিটৰ কাৰণে ৰেষ্ট দিম। আৰু এই 10 মিনিটত মই বনাই ল'ম টমেটো টপটো। আচলতে বিলাহী টপ বুলি কওঁ আমি। আৰু বিলাহী টপটোৰ কাৰণে মই বিলাহী লৈছোঁ, জলকীয়া লৈছোঁ, আৰু এইপিনে লৈছোঁ মই নহৰু, আৰু এইখিনি মই আগতে ভালকৈ পৰিষ্কাৰকৈ ধুই লৈছোঁ। আৰু এতিয়া মই বিলাহীখিনি মিহি মিহিকৈ কাটিলোঁ, লগতে মই দিছোঁ জলকীয়াটো ফালি দিছোঁ, তেতিয়াহে জ্বলা হয়। আৰু বিলাহী টপটো জ্বলা, মিঠা, টেঙা আৰু নিমখীয়া হ'লে খাবলৈ বহুতেই টেষ্টি হয়। আপোনালোকে কেতিয়াবা বনাইছেনে বাৰু? কমেণ্ট কৰি জনাবচোন। এই ধৰণে মই এতিয়া নহৰু কেইফুটা মই বাকলি এৰাই ল'লোঁ, আৰু আন চাইডে মই পাতি দিছোঁ কেৰাহীখন যেতিয়া গৰম হ'ল মই তাত দি দিলোঁ মাষ্টাৰ অইল। আৰু বিলাহী টপটো
আচলতে মাষ্টাৰ অইল দিয়ে বনাব লাগে, ৰিফাইন দি বনালে ইমান এটা টেষ্টি নহয়। আৰু ইয়াত মই দিলোঁ এতিয়া নহৰু আৰু লগতে দিছোঁ মই অকণমান জিৰা। এতিয়া মই এড কৰি দিলোঁ কাটি থোৱা বিলাহীখিনি আৰু লগতে জলকীয়াকেইটা। আৰু এই ধৰণে মই এতিয়া মিক্স কৰি দিছোঁ। আৰু ইয়াত মই এতিয়া দিম চেনি। চেনি মই দিম প্ৰায় 3 চামুচ, সৰু চামুচে 3 চামুচ চেনি দিছোঁ। কাৰণ মই আপোনালোকক কৈছোঁ যে বিলাহী টকটো মিঠা হ'লে আমাৰ খাবলৈ বেছি টেষ্টি হয়। মিঠা, নিমখীয়া, জ্বলা আৰু টেঙা এই গোটেইকেইটা তাৰমানে আমাৰ টেষ্টটো অলপ বেলেগ হৈ যায়, খাবলৈ বহুতে ভাল লাগে। এই ধৰণে মই এতিয়া অলপ দি কুক কৰিম, কাৰণ বিলাহীখিনি আমাক গলিব লাগিব। আৰু যেতিয়া এয়া চাওক আপোনালোকে, যেতিয়া আমাৰ বিলাহীখিনি গলি গৈছে আৰু অলপ দি মই কুক কৰিম বুলি ভাবিছোঁ, কাৰণ এতিয়াও সম্পূৰ্ণৰূপে কুক হোৱা নাই। এয়া আমাৰ বিলাহীখিনি একেবাৰে গলি গ'ল। ইয়াত মই এতিয়া দি দিলোঁ নিমখ। নিমখটো আচলতে মই পাহৰিছিলোঁ, সেইকাৰণে মই শেষতে নিমখটো দিলোঁ। আপোনালোকে নিমখ আগতেও এড কৰিব পাৰে। আমাৰ বিলাহী টকটো ৰেডি হৈ গ'ল। আৰু এইপিনে মই এতিয়া পৰাঠাটো বনাবলৈ কাৰণে বেলনাখন লৈছোঁ। লগতে পৰাঠাটো এতিয়া মই পেৰা কৰি থৈছোঁ। 10 মিনিট হৈ গ'ল। 10 মিনিট হৈ যোৱাৰ পাছত মই আটা ডোটো চাইজত পেৰা বনাই থ'লোঁ। আৰু এতিয়া মই ইয়াৰ ভিতৰত ফিলিং কৰিম। ফিলিং কৰিবলৈ কাৰণে এই ধৰণে মই কৰোঁ, যেনেকৈ মই আলু পৰাঠা বনাওঁ বা আপোনালোকেও আলু পৰাঠা বনাই নহয় জানো, সেই একেই প্ৰচেছ। মই ইয়াত এতিয়া ভৰাই দিছোঁ চাটুৱাখিনি আৰু চামুচে অলপ হেঁচি দিছোঁ, যাতে অলপ সৰহকৈ মই ইয়াত মিশ্ৰণটো ভৰাব পাৰোঁ। আৰু চাটুৱাটো সৰহ হ'লে আমাৰ পৰাঠাটো খাবলৈও টেষ্টি হয়। কম চাটুৱা যদি পৰাঠাৰ ভিতৰত দিয়া হয়, তেতিয়াহ'লে চাটুৱা যদি কম দিয়া হয়, তেতিয়া পৰাঠাটো খাবলৈ ইমান এটা ভাল নালাগে। সেইকাৰণে মই এই ধৰণে হেঁচি দিলোঁ আঙুলিৰে, আৰু এই ধৰণে মই এতিয়া কভাৰ কৰি দিলোঁ ওপৰটো। বাকীকেইটা মই পৰাঠা এই ধৰণে এতিয়া বনাই লওঁ। আৰু মই এতিয়া বেলা কামটো কৰিছোঁ। বেলনা তাৰমানে মোৰ বেলনাখন আপোনালোকে দেখিছে সৰু, কিন্তু মোৰ বেলনাখন, সেইকাৰণে মই পৰাঠাটো অলপ সৰু চাইজত বনাইছোঁ আৰু অলপ ডাঠকৈ বনাইছোঁ। আচলতে চাটুৱা পৰাঠাটো চাইজটো অলপ সৰু হ'ব লাগে আৰু অলপ ডাঠ হ'ব লাগে। পাতল হ'লে কি হ'ব, আপোনালোকৰ ভিতৰত যিখিনি আমাৰ চাটুৱা আছে সেইখিনি ওলাই যাব নহয় জানো। এই ধৰণে মই বনাই ল'লোঁ, পৰাঠাকেইটা বেলি ল'লোঁ। আৰু এতিয়া মই এইপিনে টাৱাখন গৰম দিছোঁ, আৰু মই এটা এটাকৈ পৰাঠা তাত শিকি যাম। এয়া মই চাটুৱা পৰাঠাটো বনাইছোঁ, লগতে দিছোঁ মই ৰিফাইন। আপোনালোকে ৰিফাইনৰ বদলি ঘিউ দিব পাৰে। আৰু চাটুৱাটো হৈছে আমাৰ হেল্থৰ কাৰণে বহুতে ভাল। চাটুৱা আপোনালোকে চাটুৱাটো তাৰমানে আমি যেনেকৈ সান্দহ খাওঁ নহয় জানো, তেনেকৈ আপোনালোকে চাটুৱাটো খাব পাৰে গুড় আৰু গাখীৰ দি পিনে। এয়া পৰাঠাকেইটা বনোৱা হৈ গ'ল, আৰু মই এতিয়া চাৰ্ভ কৰিছোঁ। যদি আপোনালোকে মোৰ ভিডিঅ'টো চাই ভাল পাইছে, তেতিয়াহ'লে নিশ্চয় এটা লাইক কৰিব আৰু কমেণ্ট কৰিব। ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আজিলৈ মই বিদায় লৈছোঁ। নমস্কাৰ।